ধন্যবাদ। তারপরে আছে পরিকল্পনা নাই। আসামের ওয়ান অফ দ্য টপ এমএলএতে আমরা বললে বেশি বলা হব না। আমি বিপিএফ দলত যোগদান কৰাৰ পিছত তেওঁ যদি আহে উকিল মুছাহাৰী বা সেই ইউপিপিএল দলৰ পৰা, তেনেহলে এই নতুনপাৰা গাঁৱৰ পৰা তেওঁ পহু খেদা খাব আৰু কিমান দাবৰি পলাব লাগিব, তেওঁ সোমাবই নোৱাৰে। এনেকুৱা কৰিব আমি এই মানে প্ৰস্তাৱ আমি ৰাইজৰ লগত লৈছো। বিটিচি গঠনৰ সময়ত বিটিচি গঠনৰ আন্দোলনৰ লগত কোনো জড়িতই নাছিলে। আমাৰ বৰঞ্চ বিটিচি গঠনটো তেখেতসকলে প্ৰতিৰোধ কৰিবৰ কাৰণেহে কাম কৰিছিলে, প্ৰতিবাদহে কৰিছিলে। এই ধৰণৰ ব্যক্তিসকলক আজি বিটিচিৰ বাহিৰৰ পৰা আনি কন্ট্ৰাক্ট ঠিকা এলটমেণ্ট দিয়া আৰু কাম কৰা, লগতে বিটিচিত থকা বিটিচিৰ পৰা বাহিৰত মানে উলিয়াই লৈ যোৱা, এইবিলাক হোৱাৰ কাৰণে স্থানীয় আমাৰ যুৱক যুৱতীসকলে সৰু সুৰা ঠিকা চুকুলি কাম কৰা আমাৰ মানে কন্ট্ৰাক্টৰসকলে মানে কাম কৰাৰ অধিকাৰৰ পৰা বঞ্চিত হৈছে। আৰু মানুহবিলাকে কাম কৰিব নোৱাৰাৰ কাৰণ, কাম কৰাৰ সুবিধা নোপোৱাৰ কাৰণে আজি চবে আৰ্থিকভাৱে খুব দুৰ্বল হৈছে। গোটেই বিটিচি অঞ্চলৰ আমাৰ যিমান আছে ৰাইজ আছে, তেওঁলোকে গোটেই কথাবিলাক বুজি পাইছে। গতিকে এতিয়া আৰু ইউপিপিএল দলটো ৰাইজে গ্ৰহণ নকৰে, ৰাইজে নাকচ কৰিছে। আৰু বিকল্প ৰাজনৈতিক দলৰ সন্ধানত দেখা গৈছে যে একমাত্ৰ বিপিএফ দলেহে ৰাইজৰ হৈ কাম কৰে। আৰু বিপিএফৰ আমোলতহে বিটিচিৰ উন্নয়ন হৈছিলে, সুযোগ সুবিধা ৰাইজে পাইছিলে। আমাৰ যুৱক যুৱতীসকলে অজস্ৰ চাকৰি পাইছিলে, কন্ট্ৰাক্ট ঠিকা অজস্ৰ পাইছিলে। গতিকে এই ধৰণৰ ৰাইজৰ কাৰণে কাম কৰা আমাৰ এটা ৰাইজৰ প্ৰতি দৰদ থকা নেতাজনৰ নেতৃত্বত বিটিচি গঠন কৰিব লাগে। সেই স্বাৰ্থতে আজি দলে বলে ইউপিপিএল দল কৰা হওক বা বিজেপি দল কৰা হওক, অন্যান্য দল কৰা বিলাকে নিজৰ নিজৰ দল ত্যাগ কৰি বিপিএফ দলত যোগদান কৰিছে। ঠিক তেনেদৰে আজিও ইয়াত বগাগুৰি নতুন পাৰাত হৈছে আৰু হৈয়ে থাকিব। এইবিলাক বহুত চাৰিওপিনৰ পৰা মানে বহু তেনেকুৱা আমাৰ দললৈ আহিবৰ কাৰণে যোগাযোগ চলি আছে। আমি ডেইলি যোগদান কাৰ্যসূচী চলাই গৈ থাকিম। ধন্যবাদ। তারপরে আছে পরিকল্পনা নাই। আসামের ওয়ান অফ দ্য টপ এমএলএতে আমরা বললে বেশি বলা হব না। আমি বিপিএফ দলত যোগদান কৰাৰ পিছত তেওঁ যদি আহে উকিল মুছাহাৰী বা সেই ইউপিপিএল দলৰ পৰা, তেনেহলে এই নতুনপাৰা গাঁৱৰ পৰা তেওঁ পহু খেদা খাব আৰু কিমান দাবৰি পলাব লাগিব, তেওঁ সোমাবই নোৱাৰে। এনেকুৱা কৰিব আমি এই মানে প্ৰস্তাৱ আমি ৰাইজৰ লগত লৈছো। বিটিচি গঠনৰ সময়ত বিটিচি গঠনৰ আন্দোলনৰ লগত কোনো জড়িতই নাছিলে। আমাৰ বৰঞ্চ বিটিচি গঠনটো তেখেতসকলে প্ৰতিৰোধ কৰিবৰ কাৰণেহে কাম কৰিছিলে, প্ৰতিবাদহে কৰিছিলে। এই ধৰণৰ ব্যক্তিসকলক আজি বিটিচিৰ বাহিৰৰ পৰা আনি কন্ট্ৰাক্ট ঠিকা এলটমেণ্ট দিয়া আৰু কাম কৰা, লগতে বিটিচিত থকা বিটিচিৰ পৰা বাহিৰত মানে উলিয়াই লৈ যোৱা, এইবিলাক হোৱাৰ কাৰণে স্থানীয় আমাৰ যুৱক যুৱতীসকলে সৰু সুৰা ঠিকা চুকুলি কাম কৰা আমাৰ মানে কন্ট্ৰাক্টৰসকলে মানে কাম কৰাৰ অধিকাৰৰ পৰা বঞ্চিত হৈছে। আৰু মানুহবিলাকে কাম কৰিব নোৱাৰাৰ কাৰণ, কাম কৰাৰ সুবিধা নোপোৱাৰ কাৰণে আজি চবে আৰ্থিকভাৱে খুব দুৰ্বল হৈছে। গোটেই বিটিচি অঞ্চলৰ আমাৰ যিমান আছে ৰাইজ আছে, তেওঁলোকে গোটেই কথাবিলাক বুজি পাইছে। গতিকে এতিয়া আৰু ইউপিপিএল দলটো ৰাইজে গ্ৰহণ নকৰে, ৰাইজে নাকচ কৰিছে। আৰু বিকল্প ৰাজনৈতিক দলৰ সন্ধানত দেখা গৈছে যে একমাত্ৰ বিপিএফ দলেহে ৰাইজৰ হৈ কাম কৰে। আৰু বিপিএফৰ আমোলতহে বিটিচিৰ উন্নয়ন হৈছিলে, সুযোগ সুবিধা ৰাইজে পাইছিলে। আমাৰ যুৱক যুৱতীসকলে অজস্ৰ চাকৰি পাইছিলে, কন্ট্ৰাক্ট ঠিকা অজস্ৰ পাইছিলে। গতিকে এই ধৰণৰ ৰাইজৰ কাৰণে কাম কৰা আমাৰ এটা ৰাইজৰ প্ৰতি দৰদ থকা নেতাজনৰ নেতৃত্বত বিটিচি গঠন কৰিব লাগে। সেই স্বাৰ্থতে আজি দলে বলে ইউপিপিএল দল কৰা হওক বা বিজেপি দল কৰা হওক, অন্যান্য দল কৰা বিলাকে নিজৰ নিজৰ দল ত্যাগ কৰি বিপিএফ দলত যোগদান কৰিছে। ঠিক তেনেদৰে আজিও ইয়াত বগাগুৰি নতুন পাৰাত হৈছে আৰু হৈয়ে থাকিব। এইবিলাক বহুত চাৰিওপিনৰ পৰা মানে বহু তেনেকুৱা আমাৰ দললৈ আহিবৰ কাৰণে যোগাযোগ চলি আছে। আমি ডেইলি যোগদান কাৰ্যসূচী চলাই গৈ থাকিম।